Hello students, again I am here with a new topic, that is narration. So from the word narration, we get a hint that it's a narrate. And meaning of the narrate is to tell or to say, means we are going to narrate a story, means we will give a one sentence. So a narration is something what? It is a sentence made by a one person to another or to a more listener. মানে আমি জানো যে ধৰা আমি দুজন মানুহ এটা ক্লাছৰুমত আছো বা দুজন মানুহ আমি এটা জেগাত আছো, মই হলো ফাৰ্ষ্ট পাৰ্চন আৰু দ্বিতীয় মানুহজন হ'ল আমাৰ ছেকেণ্ড পাৰ্চন। তেতিয়াহ'লে মই এটা কথা সেই ছেকেণ্ড মানুহজনক ক'ম আৰু ছেকেণ্ড মানুহজনে কেনেকৈ সেই থাৰ্ড ব্যক্তিজনক ক'ব, এইটো এটা ডিফাৰেণ্ট ৱেত যায়। মই এটা ভালকৈ ক'ম, তেখেতে বেলেগ এটা ৱেত বেলেগ এটা ষ্টাইলত তৃতীয় মানুহজনক ক'ব। চ' আৰু সেই আমি যেতিয়া আমাৰ চেণ্টেঞ্চ এটা কওঁ তাতেও দুটা পাৰ্ট থাকে, এটা হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু নেক্সটটো হ'ল ৰিপৰ্টিং স্পীচ। two parts. First है reporting verb और second तो होल reporting speech। যদি আমি সেই এটা সেন্টেন্সত ভার্বটো নলগাও তেতিয়াহ'লেও সেইটো আমাৰ ইনকমপ্লিট, যদি সেই সেন্টেন্সটোত সেই স্পীচটো নাথাকে তেতিয়াহ'লেও সেইটো ইনকমপ্লিট। ফৰ এক্সাম্পল আমি চাওঁ, Ram said to me he wants to eat pizza। এটা আমাৰ সেন্টেন্স, ৰাম said to me he wants to eat pizza। ৰামে মোক কৈছে যে মোৰ পিজ্জা খাবলৈ মন গৈছে। বাট তাতে যদি আমি এইখিনি পাৰ্ট নিলিখো, ৰাম said to me আমি নিলিখিনে আমি যদি অকল লিখো he wants to eat pizza, সেইটো কিবা এটা সেন্টেন্স হ'ব জানো? কোনে খাব বিচাৰিছে? আমাক সেই অবজেক্টটো লাগিব। চ' যোনটো আমাৰ ইনভাৰ্টেড কমাৰ বাহিৰত আছে এইখিনি পাৰ্ট হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব, আৰু যোনটো বস্তু আমাৰ ইনভাৰ্টেড কমাৰ ভিতৰত আছে সেইটো হৈছে আমাৰ ৰিপৰ্টিং স্পীচ। ঠিক আছে, ৰিপৰ্টিং ভাৰ্ব এটা ছিংগলে হয় আৰু ৰিপৰ্টিং স্পীচ আৰু তাৰে পাৰ্টছ আছে, এটা হ'ল ডাইৰেক্ট স্পীচ আৰু এটা হ'ল ইনডাইৰেক্ট স্পীচ। যেতিয়া আমি ডাইৰেক্ট টু ইনডাইৰেক্ট চেঞ্জ কৰিম তেতিয়াহ'লে আমাৰ ভাৰ্বো অলপ চেঞ্জ হ'ব পাৰে, লগতে আমাৰ চেণ্টেন্সটো চেঞ্জ হৈ যাব। চ' এতিয়া আমি চাম ৰিপৰ্টিং স্পীচ। তো মই তাত কৈছিলোঁ যে তাতে দুটা টাইপ আছে, এটা হ'ল ডাইৰেক্ট স্পীচ আৰু ছেকেণ্ডটো হ'ল ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচটো হ'ল কি, ধৰা মই ফাৰ্ষ্ট পাৰ্চন আৰু তুমি ছেকেণ্ড পাৰ্চন, মই এটা ৱৰ্ড ক'লোঁ বা এটা চেণ্টেন্স ক'লোঁ, সেই চেণ্টেন্সটো তুমি যেতিয়া থাৰ্ড পাৰ্চনজনক ক'বা তুমি একজেক্টলি ক'বা, একো চেঞ্জ নকৰাকৈ বা একো ৱৰ্ড তুমি নিজৰ পৰা মডিফাই নকৰাকৈ মই যেনেকৈ এটা লাইন কৈছোঁ তুমিও সেই লাইনটো যেতিয়া বেলেগ এজন পাৰ্চনক ক'বা সেইটো হ'ল ডাইৰেক্ট স্পীচ। আৰু ইনডাইৰেক্ট স্পীচটো হৈছে মই যোনটো লাইন কৈছোঁ সেই লাইনটো তুমি যেতিয়া থাৰ্ড পাৰ্চনজনক ক'বা তেতিয়া তুমি নিজৰ ৱৰ্ডত এটা মডিফাই কৰি ক'বা। যেনেকৈ এক্সাম্পল চাওঁ, ডাইৰেক্ট স্পীচৰ এক্সাম্পল, ৰাম said to Ria go to school। এইটো হ'ল আমাৰ ডাইৰেক্ট স্পীচ, যে ৰামে ৰিয়াক কৈছে স্কুললৈ যোৱা। যেতিয়া এই চেণ্টেন্সটো ছেকেণ্ড পাৰ্চনজনে থাৰ্ডজনক ক'ব ইনডাইৰেক্ট ৱৰ্ডত তেতিয়াহ'লে সেইটো কেনেকুৱা হৈ যাব, ৰাম এডভাইজড ৰিয়া টু গো স্কুল। মানে ৰামে এডভাইচ কৰিছে ৰিয়াক স্কুললৈকে যাবলৈ। আমি ছেকেণ্ড এক্সাম্পল চাওঁ, Sita said she must go।
তাই কৈছে যে তাই এতিয়া যাব লাগে যদি আমি এইটো ইনডাইৰেক্ট স্পীচলৈ নিওঁ তেতিয়াহ'লে হ'ব Sita said that she should go. ঠিক আছে বা আমি থাৰ্ড এক্সাম্পল চাওঁ I am sorry for being late. Apologize Peter. তো ইয়াতে যদি আমি ইনডাইৰেক্ট স্পীচলৈ নিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব Peter apologized for being late. ঠিক আছে এইটো আমাৰ ইনডাইৰেক্ট স্পীচলৈ গুচি যায় মানে আমি নিজৰ এটা যোনজন ব্যক্তিয়ে এটা কথা কৈছিল সেই ভাষা সেই ব্যক্তিজনৰ কথাটো আমি নিজৰ ভাষাত মডিফাই কৰি কিনে বেলেগ এজন ব্যক্তিক কওঁ তো সেইটোৱে আমাৰ হ'ল ইনডাইৰেক্ট স্পীচ So now let's practice some question. He said to me, "What is your father's name?" So what is your father name is a question. Means he asked you about your father's name. So your answer will be he asked me my father's name. So this one is a indirect speech. In indirect speech, there will be no inverted commas. But only in the direct speech, there will be a inverted comma. So second one is Ria said to the shopkeeper, "What is the price of the item?" Here also it arises a question. Mane yato eta question hudise. What is the price of the items? So Ria asked the shopkeeper এইটো কেনেকৈ লিখিম about the price of the item ঠিক আছে next third question Ram said how is the weather means Ram here wants to know about the weather so here Ram inquired about the weather And last one, commander said the militarians practice well. So here the commanders have ordered the militarians. So we will write commander ordered militarians to practice well. So this is all about the today's topic. So today we have learned about the narration. So if you have any doubt, you can contact me in the WhatsApp.